এতিয়া কৃষকসকলক চৰকাৰী সেৱাৰ বাবে অফিচৰ দুৱাৰত ঘূৰিব নালাগে। কৃষকৰ দুৱাৰমুখলৈ উপস্থিত হৈছে কৃষি বিভাগ। নলবাৰী জিলা কৃষি বিভাগে ডিজিটেল কৃষি সেৱাক অধিক সহজ, দ্ৰুত আৰু কৃষক বান্ধৱ কৰি তুলিবলৈ ঘৰে ঘৰে কৃষক পঞ্জীয়ন অভিযান জোৰদাৰভাৱে চলাইছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৃষি উন্নয়ন বিষয়া, কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলে গাঁওসমূহলৈ গৈ এতিয়াও পঞ্জীয়ন নকৰা কৃষকসকলক স্থানতে ডিজিটেলভাৱে পঞ্জীয়ন কৰি দিছে। ইয়াৰ সমান্তৰালভাৱে সাৰ ক্ৰয়ৰ ৰূপৰেখা পাইলট প্ৰকল্পৰ অধীনত কৃষকসকলৰ বাবে QR কোড প্ৰস্তুত কৰি সাৰ ক্ৰয়ৰ ব্যৱস্থা অধিক সহজ আৰু স্বচ্ছ কৰি তোলা হৈছে। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদি বিভিন্ন চৰকাৰী আঁচনি, অনুদান আৰু কৃষি সুবিধাৰ বিষয়ে কৃষকসকলক সজাগ কৰাৰ লগতে আবেদন পদ্ধতি সম্পৰ্কীয় প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়োৱা হৈছে। কমাৰকুছি, টিহু, শোলমাৰা, চামতা, মোকালমোৱা আৰু ৰামপুৰ কৃষি উন্নয়ন চক্ৰত চলি থকা এই জনমুখী অভিযানে কৃষকৰ সময়, শ্ৰম আৰু ব্যয় ৰাহি কৰাৰ লগতে নলবাৰী ডিজিটেল কৃষি সেৱাৰ নতুন দিগন্ত উন্মোচন কৰিছে। ব্যুৰো ৰিপৰ্ট, অংকুৰিত অসম।